পিতৃৰ নামত কলংক নিশংসতাৰ চৰম সীমা অতিক্ৰম দানৱৰূপী পিতৃৰ সুৰাৰ ৰাগিত হত্যা কৰিলে নিজৰ 10মহীয়া দেৱশিশুক বিহালীত পিতৃৰ নামত কলংক সানি সভ্য সমাজক লজ্জানত কৰিলে এটা নৰপিশাচে বিহালীৰ উত্তৰ জিঞ্জিয়াত চাঞ্চল্যকৰ হত্যাকাণ্ড সংঘটিত হৈছে পিতৃয়ে ডিঙি চেপি হত্যা কৰিলে 10মহীয়া সন্তানক ইমানেই নহয় হত্যা কৰি 10মহীয়া দেৱশিশুটিক পেলাই দিলে কুৱাত নিখাৰ ভাগত বিছনাত শুই থকা সময়তে ডিঙি চেপি হত্যা কৰি 10মহীয়া সন্তানক কুৱাত পেলালে এইটো পাখণ্ডই তথ্যমতে সুৰামত্ত পিণ্টু কৰ্মকাৰ নামৰ এই যুৱকজনে হত্যা কৰিছে নিজৰ পুত্ৰ সন্তানক পিণ্টুৰ লগত কাজিয়া হোৱাত পিণ্টুৰ পত্নী দীৰ্ঘদিন ধৰি মাতৃগৃহত আছিল মাতৃগৃহৰ পৰা উভতি অহাৰ পাছতেই সন্তানটি জন্ম হৈছিল আৰু ইয়াকে লৈ সন্দেহে বাহ পাতিছিল পিণ্টুৰ মনত আৰু সেই সন্তানটোৰ পিতৃ পিণ্টু নহয় বুলি প্ৰতিদিনেই পত্নীৰ লগত কাজিয়াত লিপ্ত হৈছিল এইটো পিণ্টু অৱশেষত পিণ্টুৱে হত্যা কৰিলে নিজৰ 10মহীয়া সন্তানক নিজৰ 10মহীয়া সন্তানক ডিঙি চেপি হত্যা কৰিবলৈ হাতখনো নকপিল এইটো নৰপিশাচৰ ইতিমধ্যে আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰাৰ লগতে হত্যাকাৰী পিতৃ পিণ্টু কৰ্মকাৰক গ্ৰেপ্তাৰ কৰিছে পিণ্টু কৰ্মকাৰ নামৰ ল'ৰাজনে সদায় মদ খাই যাৰ তাৰ লগত কাজিয়া লাগোতে যোৱা ৰাতি 8টামান বাজে তেতিয়া খাই পেলাই নিচা হৈ পেলাই আহি মানুহজনীক কাজিয়া কৰিছে মানুহজনী যেতিয়া কাজিয়া কৰিছে মানুহজনী কাজিয়া কৰাৰ পিছত তাৰ কেঁচুৱা এটা 10 মাহৰ আছিলে ল'ৰা পোৱালি সেই ল'ৰাটোক সি মাৰি পেলাই মানে বিছনাতে ডিঙিত চেপি পেলাই আকৌ নি পেলাই মানে কুঁৱাত ভৰাই দিছে যেতিয়া কুঁৱাত ভৰাই দিছে তেতিয়া আমাৰ মানুহখিনিয়ে যেতিয়া কুঁৱাৰ ভৰাই দিয়াৰ পিছত মহিলাগৰাকীয়ে চিঞৰিছে যেতিয়া নেকি চিঞৰা শুনি পেলাই ওচৰে পাজৰে যেতিয়া মানুহখিনি আহি দেখে যে ল'ৰাটো মানে যেতিয়া সেই সময়ত পোৱালৈকে ভেকুলিৰ নিচিনা উপঙি আছে ওচৰৰ মানুহখিনি গৈ সহায় কৰিছে ভেকুলিৰ নিচিনা পোৱালিটো বাচ্চাটো উপঙি আছে উপঙি থকা অৱস্থাত আহি যেতিয়া দেখে উঠাই মেলি দেখে তেতিয়ালৈকে ল'ৰাটো নাই তেতিয়া আমাৰ ওচৰৰে ল'ৰা থানাত আমাৰ জিঞ্জিয়া থানাত ফোন কৰি পেলাই লগে ইয়াৰ পৰা গৈ দেখে যে ল'ৰাটো তেতিয়ালৈকে মানে ডেডে হৈ গৈছে তেতিয়া এই ল'ৰাটোৰ মাকক আৰু বাপেকক উঠাই দুইটাক নি তাত দেখে আমাৰ বিশ্বনাথ চাৰিআলি জেকেট গৈ নিয়ে তাত নিয়াৰ পিছত দেখে যে তাতো ল'ৰাটোৰ আশা নাই পিছতে আকৌ চিভিলত নিব ক'লে তাত নোৱাৰো বুলি কোৱাত চিভিলত লৈ গ'ল যেতিয়া নেকি যেতিয়া চিভিলত নিলে তাতো নোৱাৰো বুলি কোৱাত তাত যেতিয়া ডেট দেখি লগে ছাৰহঁতে এই ল'ৰাটোক নি আমাৰ বিহালীত পঠাই দিয়ে পোষ্টমৰ্টম কৰিবৰ কাৰণে আৰু ল'ৰাটোক যোনটো নেকি কেঁচুৱাৰ বাপেকটো সেইটোক আমাৰ চাহতে থানাত নিজৰ বাপেকে নিজৰ সন্তানটোক মাৰে আৰু লগতে মাকজনী জানে মাকজনীক যেতিয়া ভয় খুৱাইছে যে তই নকবি ক'লে তোক মাৰি পেলাম বুলি কোৱাৰ কাৰণে সি ভয় খাই আৰু কোৱা নাই আজি তেনেকেই যদি কৈ থাকিলে আমাৰ সমাজখনতো তেনেকৈ হৈ থাকিব আৰু এইবোৰ বিশেষকৈ হৈছে আমাৰ মাদক দ্ৰব্যৰ কাৰণে বেলেগ একো হোৱা নাই বেছিকৈ মদটো বহুত সেইটোৱে আমি কৈছোঁ যে আমাৰ এই মদ বেচাবোৰ অলপ বন্ধ কৰিব লাগে আমি এইবোৰ বস্তুৱেই চাওঁ মানে বন্ধ কৰাটোই লাগে উল্লেখ্য যে পাহান হৃদয়ৰ পিতৃ দেৱশিশু হত্যাকাৰী পিণ্টু কৰ্মকাৰৰ ফাঁচীৰ দাবীত জিঞ্জিয়া আৰক্ষী থানাত উপস্থিত হয় অঞ্চলটোৰ মহিলা সমাজ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ বিহালী।